যোৱা 16 এপ্ৰিলত 2 নং পাভজান কঁঠালগুৰিৰ স্থানীয় যুৱ মুত্তুকা লোহাৰ নিজৰ পোহনীয়া গৰু বিচাৰিব যোৱা সময়ত মেৰবিল নিচে কাষত অইল ইণ্ডিয়াৰ 194 নং তৈলখাত পুখুৰীত পৰি খলিল সমাধি ঘটে। তৈলখাতৰ কেমিকেল পেলোৱাৰ কাৰণে অইল ইণ্ডিয়া পুখুৰী খন্দা ব্যৱস্থা কৰিছে। তৈলখনন কাৰ্য সমাপ্ত কৰি অইল ইণ্ডিয়া খান্দি পুখুৰীৰ চাৰিওফালে বেৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত যুৱকজনৰ মৃত্যু ঘটে। উক্ত ঘটনাক কেন্দ্ৰ কৰি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ দুলীয়াজান আঞ্চলিক সমিতিৰ অইলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে একমাত্ৰ অইল ইণ্ডিয়া গাফিলতিৰ বাবে এনে ঘটনা বাৰম্বাৰ হৈ আহিছে বুলি অভিযোগ কৰে। অতি শীঘ্ৰে খান্দি থোৱা পুখুৰীত চাৰিওফালে বেৰ দিয়া ব্যৱস্থা কৰাৰ লগতে মৃত পৰিয়ালবৰ্গক এককালীন সাহায্য আৰু পৰিয়াল ঘৰৰ যুৱক এজনক স্থাপন ব্যৱস্থা কৰিবলৈ দাবী জনায়। অতি দুৰ্ভাগ্যজনক কথা যে যোৱা ইংৰাজী 16/4/2025 চন তাৰিখে আমাৰ 2 নং পাভজান কঁঠালগুৰিৰ নিবাসী শ্ৰী মুটকা লোহাৰে পথাৰ পিনে নিজৰ পোহনীয়া গৰু বিচাৰিবলৈ যাওঁতে মেৰবিল পথাৰৰ কাষত লাগি থকা খাদ নম্বৰ 154 এই খাদত অইল ইণ্ডিয়া কোম্পানীয়ে নিজৰ খনন কাৰ্যসূচী চলাই নিজৰ মুনাফা আদায় কৰি যে আমাৰ এই খাদৰ ওচৰত পুখুৰী এটা খান্দি এই পুখুৰীত মানে খাদৰ সময় ৱাক অভাৰ কৰোঁতে যে তেখেতৰ কেমিকেল পেলাবৰ কাৰণে এই পুখুৰীত গাঁত খান্দি কিনে আজিলৈকে কোনো ধৰণৰ প্ৰটেক্ট কৰা নাই, মানে পুখুৰীখনৰ মানে বেৰ পাতি দিয়া নাই। সেইটো কাৰণে আজি আমাৰ বহুত দুখৰ বিষয় যে আমাৰ মুটকা লোহাৰ গৰু বিচাৰিবলৈ যাওঁতে সেই পুখুৰীত মানে ডুবি কিনে মৃত্যুবৰণ হ'ল। আৰু তেখেতৰ কাৰণে আমি অইল ইণ্ডিয়াক ধিক্কাৰ জনাইছোঁ, যাতে কি অইল ইণ্ডিয়া কোম্পানীয়ে নিজৰ একমাত্ৰ মুনাফা আদায় কৰি কিনে এই পুখুৰীবিলাক আজিলৈকে পুতি দিয়া নাই বা বেৰ দিয়া নাই। সেইটো কাৰণে আজি আমাৰ আদিবাসী বা চাহ জনগোষ্ঠীৰ মানুহবিলাকে এনেকুৱা পুখুৰীত মৃত্যুবৰণ ঘটি আছে। ছাত্ৰ সন্থা দুলীয়াজান আঞ্চলিক সমিতি হৈ অইল ইণ্ডিয়া কোম্পানীক আমি দাবী জনাইছোঁ যাতে মৃত পৰিয়ালক যে এককালীন সাহায্য প্ৰদান কৰিব লাগিব আৰু সিহঁতৰ ঘৰৰ ফেমিলি মেম্বাৰ এজনক অইল ইণ্ডিয়াত নিযুক্তি দিব লাগিব। আৰু অইল ইণ্ডিয়াৰ আমি ধিক্কাৰ জনাইছোঁ যাতে কি অতি শীঘ্ৰে এই 12টা দিনৰ ভিতৰত যদি এই এনেকুৱা দুলীয়াজান অঞ্চলত যিমানেই তেলৰ খাদ আছে এই তেলৰ খাদবিলাকৰ ওচৰ পাজৰে পুখুৰী খান্দিছে নিজৰ এই কেমিকেল পেলাবৰ কাৰণে, সেই পুখুৰীবিলাক যদি জাবৰ নিদিয়ে বা আমাৰ পুখুৰী ভেটি নিদিয়ে তেনেহ'লে অনাগত দিনত আদিবাসী ছাত্ৰ সন্থা দুলীয়াজান আঞ্চলিক সমিতি হৈ অইল ইণ্ডিয়াৰ জেনেৰেল অফিচৰ কাষত আমি প্ৰতিবাদ কৰিবলৈ কাৰণে বাধ্য হ'ম।